নমস্কাৰ। এটা অতি গুৰুত্বপূৰ্ণ বিষয়। এই শিৱসাগৰৰ যি বান ট্ৰেজেডি, য'ত শতাধিক মানুহৰ মৃত্যু হ'ল, সেই বান ট্ৰেজেডিৰ পিছত নামনি সোৱণশিৰিৰ নামনি অংশ মানুহে ইতিমধ্যে তেওঁলোকে জীৱনৰ শংকাত ভুগিছে। আজি ৰাতিপুৱা এগৰাকী মহিলা আহি আমাৰ ঘৰত ওলাইছে। মহিলাগৰাকীয়ে কৈছে যে তেওঁলোকে ইতিমধ্যে টালি টোপোলা বান্ধি ৰাখিছে। বহু গাঁৱৰ সোৱণশিৰিৰ নামনি অংশৰ বহু মানুহে টালি টোপোলা ইতিমধ্যে বান্ধি থৈছে যে পানী আহিলে যাতে তেওঁলোকৰ এই যিবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে, অতি গুৰুত্বপূৰ্ণ নথিপত্ৰ আছে, এইবোৰ যাতে তেওঁলোকে বচাব পাৰে তাৰ তেওঁলোকে ব্যৱস্থা কৰি থৈছে। মানুহে ভয় খাইছে আৰু ভয় খাই তেওঁলোকে আচলতে জীৱন মৰণৰ য'ত বিষয় থাকে এই বিষয়ত মানুহে সঁচাকৈ ভয় খায়। সেইদিনা দেখিলোঁ অসম চৰকাৰৰ এজন গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰী, আমাৰ সন্মানীয় ৰণোজ পেগু ডাঙৰীয়া, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই গৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দেৱালৰ ওপৰত উঠি তেওঁ ৰাইজক অভয় বাণী দি তেওঁ কৈছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভঙা সম্ভাৱনা নাই। আপোনালোকৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আমাৰ ৰণোজ পেগু ডাঙৰীয়া, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে এবাৰ আপোনালোকেও শুনি লওক। মই ইয়াত আহি আশ্বস্ত হৈছোঁ যে সোৱণশিৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ই সুৰক্ষিত অৱস্থাত আছে আৰু ই নামনি খণ্ডলৈ কোনো ভাবুকি সৃষ্টি নকৰে, বৰঞ্চ ই এই বাৰিষাৰ ছিজনত বানপানীক বহু পৰিমাণে নিয়ন্ত্ৰিত কৰিছে। আৰু মই ধেমাজিবাসী, লখিমপুৰ, মাজুলীৰ ৰাইজকো ইয়াতে থিয় হৈ ডেমৰ ওপৰত থিয় হৈ মই আশ্বস্ত কৰিব বিচাৰিছোঁ যে ইয়াৰ পৰা কোনো ক্ষতিত বা আতংকিত হ'বলগীয়া কোনো কাৰণ নাই। মই আমাৰ ৰণোজ দাক মই সুধিব বিচাৰিছোঁ যে উন্নয়ন নে অনাহুত মৰণ, এই কথাটো কৈছিল আপুনি নিজেই। ঐতিহাসিক প্ৰমাণ আছে যে নদী বান্ধে কেতিয়াও এখন সমাজৰ উন্নয়ন সাধিব নোৱাৰে। প্ৰকৃতিক ৰুষ্ট কৰি যিকোনো ধৰণৰ নিৰ্মাণ কাৰ্যই মানুহৰ এখন সমাজ নিমিষতে ধ্বংস কৰি দিব পাৰে। এই কথাটো শিকিছিলোঁ আপোনাৰ পৰাই। আপুনিয়ে কৈছিলে যে এই নদী বান্ধটোৱে নামনি অংশৰ 10 লাখ মিচিং মানুহৰ জীৱন সম্পত্তি নষ্ট কৰিব। আপুনিয়ে কৈছিল এটা নদী বান্ধে কেনেকৈ এটা সভ্যতা, কেনেকৈ এটা সংস্কৃতি ধ্বংস কৰি দিয়ে, এই কথাটো হয়তো আপুনি মোতকৈ বহুত বেছি জানে। আপুনি বহু অধ্যয়নশীল। আপোনাৰ অধ্যয়নৰ ওপৰত আমাৰ কোনো ধৰণৰ দ্বিমত নাই। আপুনি এটা সময়ত যথেষ্ট আন্দোলন কৰিছে, আন্দোলন কৰি কৰি আজি আপুনি বহি আছে দিছপুৰত। আপোনাক এটা কথা মই ক'ব বিচাৰোঁ, চীনৰ যিটো বংকিয়াও নদী বান্ধ, এই বংকিয়াও নদী বান্ধটোৱে 5 মিনিটত কিমান মানুহৰ হত্যা কৰিছিল আপুনি জানেনে? আপুনি নিশ্চয় জানে যে 5 মিনিটত 26,000 মানুহৰ জীৱন কাঢ়ি লৈছিল চীনৰ বংকিয়াও নদী বান্ধে। প্ৰায় 1,71,000 পৰা 2,80,000 মানুহৰ এই বংকিয়াও নদী বান্ধ ভঙাৰ ফলত মৃত্যু হৈছিল। 1 কোটিৰো অধিক মানুহ গৃহহীন হৈ পৰিছিল। 1 কোটি অধিক মানুহ তাত গৃহহীন হৈ পৰিছিল। গতিকে এইবোৰ কি, এই ইতিহাসবোৰ মিছা নেকি? 2011 চনত TMPK, ASU, টাই আহোম ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে গোগামুখৰ ৰেল লাইনৰ কাষত 1 মাহ ধৰি প্ৰতিৰোধী কাৰ্যসূচী যে আমি গঢ়ি তুলিছিলোঁ, তাত যে জোহান দলে ডাঙৰীয়া 1 মাহ ধৰি যে আমাৰ লগত বহি আছিল, যিটো ছাত্ৰ সংগঠন আপোনালোকে সৃষ্টি কৰিছিলে, আপোনালোকৰ দ্বাৰাই পৰিচালিত এটা ছাত্ৰ সংগঠন, যাৰ সভাপতি আছিল জোহান দলে ডাঙৰীয়া। জোহান দলে ডাঙৰীয়াই যে আমাৰ লগত একেলগে বহি 1 মাহ দিন প্ৰতিৰোধী কাৰ্যসূচী গঢ়ি তুলিছিল, সেই প্ৰতিবাদ কি মিছা আছিল? আমি মিছাতেই হুলস্থুল কৰি আছিলোঁ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে। TMPKৰ সন্মানীয় সভাপতি, তদানীন্তন সভাপতি ইন্দ্ৰ চুংকুৰাং সেই সোৱণশিৰি পাৰ হৈ য'ত ঘাগৰ নদী, ঘাগৰ ঘাটত মাহ ধৰি তেওঁলোকে প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিছিল। TMPKৰ সেই সংগ্ৰাম মিছা আছিল। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ আন্দোলন কি মিছা আছিল? অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত গঢ়ি তোলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিৰোধী সংগ্ৰাম মিছা আছিল। এইবোৰে মিছাকে আন্দোলন কৰিছিল এই নদী বান্ধটোৰ বিৰুদ্ধে। আপুনি এটা কথা কওক যে নদী বান্ধে ক্ষতি নকৰে, নদী বান্ধ নেভাগে। আপুনি এটা কথা কওকচোন, এই নদী বান্ধটো হোৱাৰ পিছত আপোনাৰ ঘূনাসুতি, য'ত মিচিং বসতি প্ৰধান অঞ্চল, মিচিং অধ্যুষিত এলেকা, এই ঘূনাসুতি শ হেক্টৰ মাটি নদী বান্ধৰ সেই এৰি দিয়া প্ৰবল সোঁতত বৰ্তমান শ হেক্টৰ মাটি কিয় সোৱণশিৰিত যা গৈছে? কিমান নদীপৰীয়া সোৱণশিৰিৰ ৰাইজ ডিছপ্লেচ হৈছে? কিমানৰ ঘৰ ভেটি তাৰ পৰা উঠি গৈছে? তাত থকা কৈৱৰ্ত গাঁওখনৰ 90% মানুহ তাত সেই ঠাই এৰি, ঘূনাসুতি এৰি লখিমপুৰৰ তেলাহীলৈ তেওঁলোকে ঢাপলি মেলিবলগীয়া হৈছে। এইবোৰ কি? ইতিমধ্যে বহু বিশেষজ্ঞই কৈ আছে যে এই কেৰুকামুখ পাহাৰটো
একেবাৰে ঠুনুকা গেদীয় শিলেৰে গঢ়া এটা পাহাৰ। ইয়াত বৃহৎ নদী বান্ধৰ বহন ক্ষমতা নাই। যিকোনো পৰ্যায়ত যিকোনো সময়তে এই ভূমিকম্প প্ৰৱণ এটা অঞ্চলত বন্ধা এই বান্ধটো যিকোনো সময়ত ভাগিব পাৰে। তাৰপিছতো আপুনি অভয় কোন হতে আচলতে আপুনি জানিও এই মানুহখিনিক আভুৱা ভাৰিছে, সেই কথাটোৱে আচলতে অত্যন্ত দুখ লাগিছে। যিজন মানুহে এই নদী বান্ধৰ বিৰুদ্ধে আমাক সজাগ আৰু সচেতন হ'বৰ কাৰণে আহ্বান জনাইছিলে এটা সময়ত, এতিয়া সেই মানুহজনে কৈছে এই নদী বান্ধটো নেভাগে। আপুনি কৈছে ঠিকেই আছে, নদী বান্ধ নেভাগে, মানি লৈছোঁ নদী বান্ধ নেভাগে। আমি যদি ইটালীলৈ যাওঁ, 1963 চনত ইটালীৰ ভায়ন নদী বান্ধ, এই ভায়ন নদী বান্ধটোত বান্ধ ভগা নাছিল। ভায়ন নদী বান্ধৰ কাষৰ এখন পাহাৰ যেতিয়া খহি সেই প্ৰকাণ্ড জলাশয়টোত পৰিছিল, সেই পৰাৰ লগে লগে 4 মিনিটত 2500জন মানুহৰ মৃত্যু হৈছিল। বান্ধ ভগা নাই, মই পুনৰ কৈছোঁ বান্ধ ভগা নাই। পাহাৰ এখন খহি মানে দাঁতি কাষৰত যেনেকৈ আমাৰ গেৰুকামুখ পাহাৰখন খহি সেই জলকুণ্ডটোত পৰিছিল। সেই জলকুণ্ডটোত পৰাৰ লগে লগে 4 মিনিটত, 4ৰ পৰা 15 মিনিটত বুলি কোৱা হৈছে, 4ৰ পৰা 15 মিনিটত 2500জন লোক থিতাতেই মৃত্যু হৈছিল। তিনিটা অঞ্চল কোনো ধৰণৰ চিনচাপ নোহোৱা হৈ গৈছিল 15 মিনিটৰ ভিতৰত। তেনেকুৱা যদি হয় আপুনি ৰিস্ক ল'ব? আপুনি গোগামুখত থাকিব? আপোনাৰ পৰিয়ালবৰ্গ গোগামুখত পাৰ্মানেণ্টলি থাকে? আপুনি বুকুত হাত থৈ কওক যে আপোনাৰ গোগামুখৰ বাহিৰে ক'তো আৰু বেলেগত ঘৰ নাই বুলি কওক। গতিকে ওপৰত এখন তীক্ষ্ণ তৰোৱাল সৰু সূতা দি আপুনি ওলমাই দিছে। টোপনি নিদ্ৰা অহা মানুহক কৈছে যে মহমলৰ ধুনীয়া বিচনা পাৰি দিছোঁ, গোলাপৰ কলি ছটিয়াই দিছোঁ, সুগন্ধিতাত সানি দিছোঁ, তুমি শুই যোৱা। কিন্তু ওপৰত তীক্ষ্ণ খোলা তৰোৱাল কেইখনমান আপুনি সৰু লাহি সূতা দি বান্ধি থৈ দিছে। কোন মুহূৰ্তত সেই তীক্ষ্ণ তৰোৱাল তলত পৰি সেই মানুহজনৰ বুকু বিদাৰি যাব, বুকু বিদাৰি তেওঁ হত্যা কৰিব, তাৰ কোনো ঠিকনা নাই। মানুহজন শান্তিৰে টোপনি যাব পাৰিব? আপুনি কৈছে বান্ধ নেভাগে। ঠিক আছে, বান্ধ নেভাগে। গেৰুকামুখ পাহাৰটো 1962 চনত পাহাৰখন খহি যে এই নদীখন বন্ধ কৰি ৰাখিছিলে এসপ্তাহ, এই কথাটো নুই কৰিব পাৰিব নেকি? বন্ধ কৰি ৰখাৰ পিছত এদিন যে প্ৰচণ্ড গতিত নামনিলৈ পানী বৈ আহিছিল, গোগামুখখন জনশূন্যহীন কৰি দিছিল, এই কথাটো আপুনি নুই কৰিব পাৰিব? পাহাৰ নেভাগে, বান্ধ নেভাগে। কিন্তু পাহাৰখন যদি খহি কেনেবাকৈ বান্ধটো তললৈ আহিব লগা হয়, তেতিয়াহ'লে মানুহ নিশ্চিত মৰণ হ'বনে নহয় সেই কথাটো আপুনি কওক। মই ইয়াত কেইটামান তথ্য আপোনাক দাঙি ধৰিম। মই চীনৰ বংকিয়াও বান্ধৰ কথা কৈছোঁ। চীন প্ৰযুক্তিত ইমানেই বেছি আগবঢ়া, ভাৰত চীনৰ সমান প্ৰযুক্তিত আগবঢ়া হয় নেকি? চীনৰ দৰে এখন প্ৰযুক্তিগতভাৱে উন্নত দেশে নদী বান্ধ ৰাখিব পৰা নাই, সেই ক্ষেত্ৰত ভাৰত কোন? চীনৰ যিটো বংকিয়াও বান্ধ আছিল, সেই বংকিয়াও বান্ধটোৰ উচ্চতা আছিল 24.5 মিটাৰ, ওখ 24.5 মিটাৰ আছিল, আৰু তাৰ পানী ধৰি ৰাখিব পৰা কেপাচিটিটো আছিল 0.49 ঘন কিলোমিটাৰ। চীনৰ বংকিয়াও বান্ধটোৰ বহন ক্ষমতা আছিল, পানী ধৰি ৰাখিব পৰা ক্ষমতা আছিল। টাইফুনৰ পিছত প্ৰচণ্ড বৰষুণৰ ফলত, টাইফুন আহিছিল, ধুমুহা আহিছিল, টাইফুন নিনাওৰ প্ৰচণ্ড বৰষুণৰ পিছত তাত বান্ধটো ভাগি পৰে, আৰু তাৰ সৰু সুৰা যি 62টা বান্ধ আছে, এই বান্ধবোৰ সম্পূৰ্ণ ভাঙি যায়, যাৰ ফলত চীনৰ সেই উহান প্ৰদেশত প্ৰায় 26,000 মানুহ 5ৰ পৰা 15 মিনিটৰ ভিতৰত মৃত্যু হয়, আৰু লাহে লাহে সেই বান্ধ দুৰ্যোগৰ ফলত 1,71,000 পৰা 2,80,000 মানুহৰ মৃত্যু হোৱা বুলি কোৱা হৈছে। আৰু তাতে প্ৰায় 1 কোটিৰো অধিক লোক গৃহহীন হয় এই বান্ধবোৰ ভগাৰ ফলত। গতিকে তাতকৈ আৰু ভাল উদাহৰণ লাগে নেকি? দ্বিতীয়টো উদাহৰণ শুনক, মই আকৌ কৈছোঁ ভায়ন বান্ধ ইটালীৰ। সেই ইটালীৰ ভায়ন বান্ধটো, তাৰ পানীৰ বহন ক্ষমতা আছিল 0.168 ঘন কিলোমিটাৰ পানীৰ বহন ক্ষমতা। মই এই বহন ক্ষমতাকেইটা এইকাৰণে কৈছোঁ, NHPC যিটো বনাই আছে আমাক মাৰিবৰ কাৰণে, তাৰ বহন ক্ষমতাটো আপোনালোকে লাষ্টত শুনিব। ঘন কিলোমিটাৰ 0.168 ঘন কিলোমিটাৰ আছিল ইটালীৰ ভায়ন বান্ধৰ পানীৰ বহন ক্ষমতা। দুৰ্যোগৰ সময় আছিল 1963 চন 9 অক্টোবৰ নিশা 10:39। পাহাৰখন খহি জলাশয়ত পৰিল, আৰু 820 ফুট ওখ পানীৰ ঢৌ, 820 ফুট ওখ পানীৰ ঢৌ গোটেই নামনিলৈ বিয়পি পৰিল। আৰু নামনিত তিনিটা অঞ্চল একেবাৰে উটুৱাই লৈ গ'ল। 4ৰ পৰা 15 মিনিটৰ ভিতৰত 2500জন লোকৰ মৃত্যু হ'ল।
উদাহৰণ 3 বান্ধৰ ধ্বংসলীলা 3 নম্বৰটো চাব এইটো হ'ল ভাৰতৰ গুজৰাটত মাছু 2 উচ্চতা কেৱল 24.2 মিটাৰ মানে বহন ক্ষমতা আছিল 0.110 ঘন কিলোমিটাৰ দুৰ্যোগৰ সময় 1979 চনৰ 11 আগষ্ট প্ৰচণ্ড বৰষুণৰ বাবে তাৰ পৰা অহা গেট আৰু কংক্ৰিটে সেই বান্ধটো ফুটুৱাই মানে ফুটা কৰি বান্ধটো ভাঙি তীব্ৰ গতিত নামনিলৈ ধাৱমান হয় আৰু 15 পৰা 20 মিনিটৰ ভিতৰত ঐতিহাসিক মৰবী চহৰখন 2 পৰা 6 মিটাৰ ওখ পানীৰ ঢল তললৈ বৈ আহে মানে 2 পৰা কোনো জেগাত 2 কোনো জেগাত 6 মিটাৰ ওখ গতিকে 24-25 ফুট ওপৰেৰে পানী বৈ আহে যাৰ কাৰণে প্ৰায় 5000ৰো অধিক লোকৰ মৃত্যুমুখত পৰিবলগীয়া হ'ল এইটো হ'ল ভাৰতৰ গুজৰাট কিন্তু এই বান্ধবোৰৰ ইঞ্জিনিয়াৰসকলেও দাবী কৰিছিল যে এই বান্ধ নেভাঙে উচ্চ প্ৰযুক্তিৰে বনোৱা আছে ইয়াত ইঞ্জিনিয়াৰিং অতি উন্নত মানৰ কৌশলগত কাৰিকৰীৰে এই বান্ধবোৰ নিৰ্মাণ কৰা হৈছিল বুলি ইতিহাস চাব তাতো দাবী কৰা হৈছিল কিন্তু এই বান্ধবোৰ ভাগি হাজাৰ লাখ মানুহ ইতিমধ্যে মৃত্যুমুখত পৰিলে এতিয়া আহোঁ আমাৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ 116 মিটাৰ উচ্চতা এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প গুজৰাটৰ মাছাও 2 বান্ধতকৈ প্ৰায় 4 গুণ অধিক ওখ এই NHPCয়ে বনাই থকা আমাৰ যিটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আছে গুজৰাটৰ মাছাও 2 ডেম এই ডেমটোতকৈ 4 গুণ অধিক ওখ পানীৰ পৰিমাণ মনত ৰাখক 1.37 বিলিয়ন ঘনমিটাৰ বুজি পাইছে নহয় ডিফাৰেন্সটো 1.37 বিলিয়ন ঘনমিটাৰ চীনৰ বাংকিয়াও বান্ধতকৈ 2.7 গুণ বেছি আৰু ইটালীৰ ভায়েণ্ট বান্ধতকৈ 8 গুণৰো অধিক পানী আবদ্ধ কৰি ৰাখিব এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে আৰু এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো য'ত নিৰ্মাণ কৰা হৈছে সোৱণশিৰি বান্ধটো যিটো অঞ্চলত নিৰ্মাণ কৰা হৈছে ই হৈছে বিশ্বৰ আটাইতকৈ সক্ৰিয় ভূমিকম্প প্ৰৱণ জোন 5 নম্বৰ জোন ইয়াৰ মাটি অতি কোমল ইয়াত য'ত এই নদী বান্ধটো আছে এই বান্ধৰ মাটিখিনি অতি কোমল থুনুকা আৰু ইয়াৰ গঠন অত্যন্ত দুৰ্বল আৰু এই যে 1.37 ঘন কিলোমিটাৰ পানী এই পানীৰ হেঁচা এই বান্ধটোৱে সহ্য কৰিব পৰা কেপাচিটি যে আছে এই কথাটো কোনো বিজ্ঞানীকে এতিয়ালৈকে কোৱা নাই গতিকে এই বান্ধটো যদি ভাঙে কেনেবাকৈ যদি ভাঙিবলৈ হয় এই নামনি অংশৰ অৱস্থা কি হ'ব এই কথাটো সহজে অনুমেয় লাষ্টত এটা কথা কওঁ যে শিৱসাগৰতো মানৱ সৃষ্ট প্ৰাকৃতিক দুৰ্যোগ যিটো দুৰ্যোগ হ'ল আপোনালোকে প্ৰকৃতিক বলাৎকাৰ কৰে আপোনালোকে ৰজাই প্ৰকৃতিক বলাৎকাৰ কৰে আৰু তাৰ পাপৰ ফল আমি সৰ্বসাধাৰণ নিৰ্দোষী জনসাধাৰণে ভুগিব লগা হয় নিজৰ জীৱন দি গতিকে এই যে বলাৎকাৰ কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি পাহাৰখন আপোনালোকে বলাৎকাৰ কৰিছে সেই বলাৎকাৰৰ পাপৰ ফলো আমি নামনিবাসীক ভোগাবৰ কাৰণে আপোনালোকে সাজু হৈছে নহয় জানো গতিকে সময় থাকোঁতেই এবাৰ ভাবক অন্তত এই লাখ মানুহ সোৱণশিৰি অৱবাহিকাত বাস কৰা লাখ মানুহৰ জীৱনৰ যি হত্যাৰ যি মহাপাপ এই পাপৰ পৰা আপোনালোকে বাচিবৰ কাৰণে অন্তত এবাৰ ভাবক এই মানুহখিনিক অন্তত জীৱন ৰক্ষা কৰক সেই অনুৰোধটোৱে আপোনালৈ ৰাখিম আশা ৰাখিছোঁ আপুনি এই যি সোৱণশিৰি অৱবাহিকাটোত বাস কৰা 10 লাখ মিচিং মানুহ 6-7 লাখ কৈৱৰ্ত মানুহ দেউৰী মানুহ আৰু অন্যান্য জাতি জনগোষ্ঠীয় যিসকল এই সোৱণশিৰি নদীৰ সংস্কৃতি সভ্যতাৰ লগত জড়িত এই মানুহবিলাকৰ জীৱন ৰক্ষাৰ কাৰণে আপুনি সঁচা অৰ্থত এই নদী বান্ধটোৰ বিৰুদ্ধে মাত মাতিব বুলি মই আশা প্ৰকাশ কৰি অনুৰোধ কৰি মই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম